শিৱসাগৰ জিলাত দিচাং দিৰৈ নৈৰ বাঢ়নী পানীৰ তাণ্ডৱ। আজি দিচাং নদীৰ বাঢ়নী পানীত সলিল সমাধিকতে শিৱসাগৰ বেতবাৰীৰ বৰপ্ৰাপ্ত গোহাঁই গাঁৱত এজন লোকৰ। অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই নামৰ লোকজনে বজাৰ কৰি বানত প্লাবিত পথেৰে ঘৰলৈ বুলি খোজকাঢ়ি গৈ থাকোঁতে উটি যায় বাঢ়নী পানীত। পিছত প্ৰায় ২০ মিনিট ধৰি SDRF দলে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰে অভিজিত চাংমাইৰ মৃতদেহ। এইপিনে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুত মথাউৰিৰ ওপৰতে কান্দোতত ভাগি পৰে অভিজিত চাংমাইৰ পত্নীসহ আত্মীয় স্বজন। উল্লেখ্য যে শিৱসাগৰত এই পৰ্যন্ত বানত দুজনকৈ লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিছে একাধিক পশুধন। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।